সকলো সময়তে ৰাইজৰ সমস্যাৰ কাষত থকা এইখন অসম মুলুকৰে এগৰাকী ৰাজনীতিক সমাজখনত আগুৱাই নিয়াৰ চেষ্টাত সদায় নীৰৱে কাম কৰি গৈছে এইগৰাকী ৰাজনীতিকে প্ৰচাৰ বিমুখ এই ৰাজনীতিকগৰাকী হৈছে সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ কোনো বিতৰ্ক বা দুৰ্নীতিৰ অভিযোগে আজিলৈকে চুব পৰা নাই ধৰ্মেশ্বৰ কোঁৱৰক শিক্ষকতাৰ বৃত্তি এৰি ৰাজনীতিত ভৰি দি অতি কম সময়ৰ ভিতৰত নিজকে এগৰাকী সফল ৰাজনীতিক হিচাপে চিনাকি দিবলৈ সক্ষম হোৱা এইগৰাকী ব্যক্তি হৈছে সোণাৰী সমষ্টিৰ বিধায়ক তথা সমষ্টিটোৰ এইবাৰৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ধৰ্মেশ্বৰ কোঁৱৰৰ বিগত ৫ বছৰৰ কাৰ্যকালতে সোণাৰী তথা সামগ্ৰিকভাৱে চৰাইদেউ জিলাখনে উন্নয়নৰ ক্ষেত্ৰত সফলতাৰ নতুন ৰেখা অংকন কৰিলে সমাজখনক আগুৱাই নিয়াৰ চেষ্টাত সদায় বৰ্তি হৈ থাকে এইগৰাকী ৰাজনীতিক কথা কমকৈ ক'লেও ৰাইজৰ বাবে তেওঁ নিজকে উৎসৰ্গা কৰিছে সাধাৰণ জনতাৰ বিপদৰ লগৰী ধৰ্মেশ্বৰ কোঁৱৰ চৰাইদেউক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ যি ঐতিহাসিক প্ৰচেষ্টা এই প্ৰচেষ্টাৰ মানুহজনেই হ'ল ধৰ্মেশ্বৰ কোঁৱৰ অৱশ্যে তেওঁ আত্মপ্ৰচাৰত কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই তেওঁ গুৰুত্ব দিছে চাহ জনগোষ্ঠীৰ ৰাইজৰ উচিত মৰ্যাদা আৰু জীৱন নিৰ্বাহ উন্নত কৰাত উল্লেখ্য যে অসম বিধানসভাৰ মজিয়াত পোনপ্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ ৰাইজক ভূমিপট্টা প্ৰদানৰ প্ৰসংগ উত্থাপন কৰিছিল ধৰ্মেশ্বৰ কোঁৱৰে পূৰ্বে চৰাইদেউ মৈদামৰ কাষেৰে দুধৰ আলিৰে চাইৰেন বজাই মন্ত্ৰী বিধায়ক পাৰ হৈ গ'লেও অৱহেলিত মৈদামসমূহত চকু ফুৰাই যাবলৈ কাৰোৰে আহৰি নাছিল পিছে সেয়া সকলো সলনি হ'ল ধৰ্মেশ্বৰ কোঁৱৰৰ বিগত ৫ বছৰীয়া কাৰ্যকালত চৰাইদেউৱে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি সহজ সৰল ধৰ্মেশ্বৰ কোঁৱৰে এগৰাকী ৰাজনৈতিক নেতা হিচাপে নহয় স্থিতপ্ৰজ্ঞ হিচাপেহে সমাজখনক আগুৱাই নিব বিচাৰিছে আজিলৈকে কোনো বিতৰ্ক বা দুৰ্নীতিৰ অভিযোগে চুব পৰা নাই এইগৰাকী ৰাজনীতিকক এগৰাকী বিধায়কে ৫ বছৰত কৰিব পৰা সকলো কামেই তেওঁ কৰি দেখুৱাইছে ৰাজনীতি হৈ থাকিব নিৰ্বাচন আহিব আৰু যাব এনে ৰাজনৈতিক নেতাৰ মূল্যাংকন সময়ে কৰিব নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও